Hello everyone, কি খবৰ? যোৱাকালিৰ ভিডিঅ'টো চোৱা নাই যদি চাব। আজি আমি 31 পৰা কোৱেশ্চনবোৰ আৰম্ভ কৰিম। যিসকলে পাৰ্ট 1 পৰা ACST চোৱা নাই, প্ৰজেক্টটো ভিডিঅ' বহুত ইম্পৰ্টেণ্ট চাব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কাৰণ বিশ্বাসী বন্ধু চেনেলত আপোনালোকে বহুতো দৰকাৰী লাগতিয়াল ভিডিঅ'সমূহ পাই থাকিব। তো বন্ধুসকল পলম নকৰি আজিৰ ফাৰ্ষ্ট কোৱেশ্চনটো লৈ আহিছোঁ। আজি প্ৰথম কোৱেশ্চনটো হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান হৈছিল? ইয়াৰে উত্তৰটো মই প্ৰথমটো কৈ দিছোঁ, বাকীকেইটা আপোনালোকে ক'ব। উত্তৰটো হৈছে কিমান বাৰু? অপশ্যন এ ইজ ৰাইট আনসাৰ 3,12,05,576 জন। অ'কে, মুঠ জনসংখ্যা। এতিয়া বহুতে মোক সুধি থাকে যে আপোনাৰ প্ৰায়বোৰ ভিডিঅ'ত আপোনাৰ কুৱেশ্যনবোৰ অসমীয়া কুৱেশ্যনবোৰ ভুলকৈ থাকে, আপুনি অসমীয়া নাজানে নেকি? চাওক বন্ধু বান্ধৱীসকল, ইয়াৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ স্পেচিয়েলি। কাৰণ কি হয় জানেনে, দিনটো অকণমান ব্যস্ত থকাৰ বিনিময়ত আপোনালোকৰ কাৰণে জল্দি জল্দি কুৱেশ্যনবোৰ কালেক্ট কৰা হয়। কালেক্ট কৰোঁতে কিছুমান কি হয় জানেনে, ইংলিছত থকা কুৱেশ্যনবোৰ আমি গুগল ট্ৰেঞ্চলেটৰ জৰিয়তে আপুনি কনভাৰ্ট কৰোঁতে মানে টাইপিং কৰিবৰ সময় নাথাকে, ডাইৰেক্ট কনভাৰ্ট কৰি দিওঁতে তেনেকুৱাকৈ ভুলবোৰ ৰৈ যায়। তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ। ইয়াৰ যদি আপোনালোকে কিবা শাস্তিও দিব বিচাৰে মই ৰাজি আছোঁ, কিন্তু একচুৱেলি আপোনালোকৰ কাৰণে কষ্ট কৰি ভিডিঅ' বনোৱাৰ বাবেই এইটো ভুল হৈ যায়। কাৰণ চাওক, ইমান কম সময়ত বহুত কুৱেশ্যন টাইপ কৰি থাকিবলৈ হয়তো আমাৰ টিমৰো সময় নাথাকে, মোৰো সময় নাথাকে। তাৰ মাজত আপোনালোকৰ বাবে ভিডিঅ' লৈ আহিছোঁ। ক্ষমা কৰিব, ভুল হৈছে, কিন্তু এটা কথা মন কৰক, কোৱান্টিটিত আপোনালোকে মন দিব, কুৱেশ্যনটোত মন দিব। কিছুমান স্পেলিং ভুল থাকে আপোনালোকে জানেই, আপোনালোকে জনা বুজা ব্যক্তি, চ' আপোনালোকে কাৰেক্ট কৰি ল'ব। আৰু ভুলবোৰ মই ভুল বুলিয়ে কৈছোঁ, দেখুৱাই দিছোঁ, মই কাৰেক্ট কৰি দিম বাৰু। চ' আপোনালোকে এইখিনি মোক ছাপোৰ্ট কৰিব, অ'কে? কাৰণ বহুত কম সময় আছে, ইমান কম সময়ৰ ভিতৰত আপোনালোকৰ কাৰণে সদায় ডেইলি ভিডিঅ' লৈ অহাটো ইম্পচিবল, তথাপিও আপোনালোকৰ কাৰণে লৈ আছোঁ। যদি মোৰ কিবা ভুল হৈছে সঁচাকৈ মই ক্ষমা বিচাৰিছোঁ, অ'কে? ভিডিঅ'টো আগবাঢ়িছোঁ, নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 32, অসমৰ আদিম ইতিহাস অধ্যয়নৰ বাবে তলৰ কোনখন গ্ৰন্থই আটাইতকৈ গুৰুত্বপূৰ্ণ সাহিত্যিক উৎস হিচাপে যোগদান কৰিছিল? কোনটো উৎস? শুদ্ধটো কমেণ্ট কৰক। শুদ্ধটো হৈছে কালিকা পুৰাণে অসমৰ আদিম ইতিহাস অধ্যয়নৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সাহিত্যিক উৎস আগবঢ়াইছে। যিবিলাক আমি আদিম ইতিহাসৰ বিষয়ে আমি বৰ্তমান সময়ত জানিব পাৰিছোঁ, কালিকা পুৰাণৰ পৰাই জানিব পাৰিছোঁ, অ'কে? নেক্সট কুৱেশ্যন নম্বৰ 33, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ অনুসূচিত জাতিৰ জনসংখ্যা মুঠ কিমান আছিল? ইয়াৰে শুদ্ধটো কমেণ্ট কৰকচোন। শুদ্ধটো হৈছে অপশ্যন বি ইজ ৰাইট আনসাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 34, অসম অক্ষাংশত কিমান আছে ডিগ্ৰী? শুদ্ধটো হৈছে 24 ডিগ্ৰী উত্তৰ আৰু 28 ডিগ্ৰী উত্তৰ অসম অক্ষাংশত আছে। কুৱেশ্যন নম্বৰ 35, নামেৰি বন্যপ্ৰাণী অভয়াৰণ্য কোন স্থানত অৱস্থিত? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। নামেৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ ওপৰত প্ৰায় পৰীক্ষাত অহা দেখা যায়। এতিয়া নামেৰি বন্যপ্ৰাণী অভয়াৰণ্য কোনখন স্থানত বা ক'ত আছে? শুদ্ধটো হৈছে শোণিতপুৰ জিলাত নামেৰি বন্যপ্ৰাণী অভয়াৰণ্যখন আছে। কুৱেশ্যন নম্বৰ 36, অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত? অসম বিশ্ববিদ্যালয়খন ক'ত আছে বাৰু? শুদ্ধটো হৈছে শিলচৰত আছে, অ'কে? নেক্সট কুৱেশ্যন নম্বৰ 37, তৰাইজন অসমৰ কোনটো অংশত অৱস্থিত? তৰাইজন অসমৰ কোনটো অংশত অৱস্থিত? শুদ্ধটো হৈছে তৰাইজন অসমৰ ইষ্ট জ'নত আছে। ক'ত আছে? ইষ্ট জ'নত। কুৱেশ্যন নম্বৰ 38, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা ঘনত্ব হৈছে কিমান বাৰু? অসমৰ জনসংখ্যা ঘনত্ব এয়ে চাওক, মই কৈছিলোঁ নে কিছুমান তাৰমানে কনভাৰ্ট কৰোঁতে কিছুমান কুৱেশ্যনবিলাক ভুল হৈ যায়। এতিয়া চাওক, ইয়াতে টকা বুলি আছে, টকা হ'ব নালাগে, ইয়াতে টকাটো আপোনাৰ মেটচ হৈ আছে, অ'কে? এইবিলাক কুৱেশ্যন মই কাৰেক্ট কৰি থৈ যাম, আপোনাৰ মেইন কুৱেশ্যনটোত মন দিব। কুৱেশ্যন শুদ্ধটো হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত 398, অ'কে? এতিয়া টকাটো আপোনাৰ ইয়াতে অট'মেটিক লাগি গৈছে, তাৰ কাৰণে ক্ষমা কৰিব। বাকী এনচাৰটো হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত 398। অপশ্যন বি ইজ ৰাইট আনসাৰ। কুৱেশ্যন নম্বৰ 39,
2011 চনৰ লোকপিয়ল অনুসৰি নগৰীয়া জনসংখ্যাৰ শতকৰা হাৰ অসমত কিমান? 2011 চনৰ লোকপিয়ল অনুসৰি নগৰত কিমান শতাংশ বাস কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 14.1% ব্যক্তিয়ে নগৰত বাস কৰে, নগৰমুখী হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 40। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ পুৰুষৰ জনসংখ্যা কিমান? 2011 চনত যি লোকপিয়ল হৈছিল সেই লোকপিয়ল মতে অসমৰ পুৰুষৰ জনসংখ্যা হৈছে শুদ্ধ উত্তৰটো হৈছে 1,59,39,443। অ'কে, অপশ্যন চি ইজ ৰাইট আনচাৰ। মনত থাকিব। কুৱেশ্যন নম্বৰ 36। ওক টাচাৰ এবিধ বনৰীয়া ৰেচম কৃমি অসমৰ তলৰ কোনখন জিলাত পোৱা যায়? ওক টাচাৰ মনত আছে? ওক টাচাৰ হৈছে এবিধ বনৰীয়া ৰেচম কৃমি। এই বস্তুটো মনত ৰাখিব, কেতিয়াবা আহিব পাৰে। এতিয়া কোনখন জিলাত ওক টাচাৰ বনৰীয়া ৰেচম কৃমিবিধ পোৱা যায়? শুদ্ধ উত্তৰটো হৈছে কোন জিলাত? ডিমা হাছাও জিলাত ওক টাচাৰ বনৰীয়া ৰেচম কৃমিবিধ পোৱা যায়। অ'কে, মনত থাকিব। গুড। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ি আহিছোঁ। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো অসমৰ সৰ্বোচ্চ পাহাৰ? আহিব পাৰে। অসমৰ সৰ্বোচ্চ পাহাৰ বুলিলে ইয়াৰ ভিতৰত কোনখন পাহাৰক জনা যায়? শুদ্ধ উত্তৰটো হৈছে বৰাইল হিলছ। অ'কে, অসমৰ সৰ্বোচ্চ পাহাৰ হিচাপে বৰাইল হিলছক জনা যায়। কুৱেশ্যন নম্বৰ 38। অসমৰ মুঠ ৰামছাৰ স্থানৰ সংখ্যা কিমান? অসমৰ মুঠ ৰামছাৰ স্থানৰ সংখ্যা কিমান? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 39। তলৰ কোনখন নদী অৰুণাচল প্ৰদেশৰ কামেং নামেৰে জনাজাত? অ'কে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তলৰ কোনখন নদী অৰুণাচল প্ৰদেশত কামেং নামেৰে জনাজাত? ইয়াৰ ভিতৰত কোনখন নদী? জীয়াঢল, সোৱণশিৰি, জাঁজি, জীয়া ভৰালি। ইয়াৰ ভিতৰত কোনখন নদী অৰুণাচল প্ৰদেশত কামেং নামেৰে জনাজাত? কোনখন নদী আছিলে? শুদ্ধ উত্তৰটো হৈছে জীয়া ভৰালি নদীখন যেতিয়া অৰুণাচল প্ৰদেশত গৈ পায় তেতিয়া তাৰ নাম হৈ পৰে কামেং। অ'কে, আমাৰ জীয়া ভৰালি নদীখন অৰুণাচলত কামেং নামেৰে জনাজাত, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 40। অসমৰ তলৰ কোনটো সংৰক্ষিত অঞ্চলত জলাশয় হৰিণৰ জনসংখ্যা যথেষ্ট? কুৱেশ্যনটো একেবাৰে মন দিব। অসমৰ তলৰ কোনটো সংৰক্ষিত অঞ্চলত জলাশয় হৰিণৰ জনসংখ্যা যথেষ্ট? শুদ্ধ উত্তৰটো হৈছে কাজিৰঙা NP। কাজিৰঙা NPত মানে নেশ্যনেল পাৰ্কত কি আছে? কাজিৰঙা নেশ্যনেল পাৰ্কত জলাশয় হৰিণৰ জনসংখ্যা যথেষ্ট পৰিমাণে বেছি আছে। কুৱেশ্যন নম্বৰ 41। তলৰ কোনটো অসমৰ সীমান্তৰে সংযুক্ত নহয়? ইয়াৰ ভিতৰত কোনখন অসমৰ সীমান্তৰে সংযুক্ত নহয়? শুদ্ধ উত্তৰটো হৈছে ছিকিম। অ'কে, ছিকিম অসমৰ সীমান্তৰে সংযুক্ত নহয়, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 42। অসমৰ তলৰ কোনটো অঞ্চলত লোহা অক্সাইডৰ নিক্ষেপ পোৱা যায়? বহুত টান কুৱেশ্যন হয়, এবাৰ মনত ৰাখিবলৈ টান হ'ব। কুৱেশ্যনটো আকৌ এবাৰ চাব যে অসমৰ তলৰ কোনটো অঞ্চলত লোহা অক্সাইডৰ নিক্ষেপ পোৱা যায়? শুদ্ধ উত্তৰটো হৈছে চান্দৰডিঙা পাহাৰত কি পোৱা যায়? লোহা অক্সাইডৰ নিক্ষেপ পোৱা যায়। মনত ৰাখিব, অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ, চান্দৰডিঙা পাহাৰ। নেক্সট কুৱেশ্যন নম্বৰ 43। কাৰ্বি মালভূমিত তলৰ কোনটো শৃংগ সৰ্বোচ্চ? কাৰ্বি মালভূমিত তলৰ কোনটো শৃংগ সৰ্বোচ্চ?
শুদ্ধটোতো হৈছে সিংহাসন শৃংগ সৰ্বোচ্চ অপশ্যন বি ইজ ৰাইট আনচাৰ কুৱেশ্যন নম্বৰ 44 তলৰ কোনটো সংৰক্ষিত অঞ্চলত ক্ৰান্তীয় ফিজা চিৰসেউজ অৰণ্য প্ৰধানকৈ পোৱা যায় তলৰ কোনটো সংৰক্ষিত অঞ্চলত ক্ৰান্তীয় ভিজা চিৰসেউজ অৰণ্য প্ৰধানকৈ পোৱা যায় ক'ত পোৱা যায় শুদ্ধটোতো হৈছে দিহিং পাটকাই WLS ওকে ৱাইল্ড লাইফ চেঞ্চুৰী দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰীত কি পোৱা যায় ক্ৰান্তীয় ভিজা চিৰসেউজ অৰণ্য পোৱা যায় মনত থাকিব কুৱেশ্যন নম্বৰ 45 ক্ষেত্ৰভিত্তিক উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান মনত ৰাখিব ক্ষেত্ৰভিত্তিক উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান ক্ষেত্ৰভিত্তিক উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান হ'ল দ্বিতীয় মনত ৰাখিব অপশ্যন এ ইজ ৰাইট আনচাৰ কুৱেশ্যন নম্বৰ 46 পৰিভ্ৰমী চৰাইৰ গণ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা তলৰ কোনখন জিলাত অৱস্থিত কৈয়ে আছোঁ মই নকলে হ'ব ইয়াৰ শুদ্ধটোতো হৈছে ডিমা হাছাও ওকে নেক্সট কুৱেশ্যন নম্বৰ 47 2011 চনৰ লোকপিয়ল অনুসৰি 2001 পৰা 2011 চনৰ দশকত অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ কিমান আছিল শুদ্ধটোতো হৈছে 17.7% আছিল অপশ্যন ডি ইজ ৰাইট আনচাৰ কুৱেশ্যন নম্বৰ 48 তলৰ কোনটো নগদ শস্য অসমত উৎপাদন নহয় তলৰ কোনটো নগদ শস্য অসমত উৎপাদন নহয় শুদ্ধটোতো হৈছে অপশ্যন সি সৰিয়হ ওকে নেক্সট কুৱেশ্যন নম্বৰ 49 সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা কিমান সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা হৈছে 79.5 মিটাৰ ওকে 79.5 মিটাৰ কুৱেশ্যন নম্বৰ 50 অসমৰ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য ক'ত আছে শুদ্ধটোতো হৈছে দিহিং পাটকাই বৰ্ষাৰণ্য মই কৈছিলোঁ না কেতিয়াবা কনভাৰ্টত আপোনাৰ স্পেলিংবোৰ মিষ্টেক হৈ থাকে এতিয়া দিহিং পাটকাই হৈ আছে আপোনালোকে এইটো ইগন'ৰ কৰিব মই যিটো শুদ্ধ হৈ কৈছোঁ সেইটো মন দিব দিহিং পাটকাই বৰ্ষাৰণ্যত অসমৰ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য বোলা হয় তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰি যিকেইটা কুৱেশ্যন লৈছোঁ আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব যদিহে কিবা সুধিব লগা আছে তাৰ কাৰণে আপোনালোকে মোক কমেণ্ট বক্সত সুধিব পাৰে আৰু যদি পিডিএফবোৰ প্ৰয়োজন হয় তেনেহ'লে টেলিগ্ৰাম চেনেলত আপোনালোকে পিডিএফবোৰ পাব পাৰে আজিলৈ মানে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম